আজি দুটামান মাছ আছিলে এই মাছকেইটা মইনো কেনেকৈ বনাওঁ চাওঁচোন আহক এই মানিমুনি কেইডাল মই ভালদৰে ধুই মেলি এটা বাটিত থৈ লৈছোঁ সকলোৱেতো বনাই খায়ে কিন্তু মই কেনেদৰেনো বনাই খাওঁ তাকে দেখাওঁ ইয়াতে অলপমান আদা নহৰু আৰু জলকীয়া এইটা এটা পেষ্ট বনাই লম আৰু এখন প্লেটত পিয়াজ শুকান জলকীয়া এটা আৰু জিৰা অলপমান লৈছোঁ আৰু মই এই মানিমুনিখিনিৰ এতিয়া মিক্সিটোত মাৰি অলপ জুচ উলিয়াই লম আৰু এয়া চাওক জুচখিনি হৈ গৈছে এতিয়া মই এটা বাটিত এই জুচখিনি সেকি লম বা নচকাকৈও দিব পাৰে কিন্তু মই সেকি লম নচকাকৈ দিলেও বেছি ভাল আৰু যেহেতু মানিমুনি একো বেয়া নহয় ক্ষতি নকৰে ভালহে মই কিন্তু সেকি লম এই যে মই মানিমুনি ৰসখিনি চেপি লৈছোঁ ইয়াৰ যিখিনি হিতা ওলাইছে এই হিতাখিনিয়ে মই বেচন দি পকৰি বনাই দেখুৱাম বেলেগ এটা ভিডিঅ' এতিয়া এখন কেৰাহী বহাই দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পাছত অলপমান তেল দি মাছকেইডোখৰ তাতে দি দিলোঁ হালধি দিলোঁ নিমখ দিলোঁ মই মাছটো বহুত বেছি ফ্ৰাই নকৰোঁ যিহেতু হাফ ফ্ৰাই কৰোঁ হাফ ফ্ৰাই কৰিলে তাৰমানে তেতিয়া মানিমুনি ৰসৰ লগত ধুনীয়াকৈ আৰু মিলি যায় এই মাছৰ ৰসটোতো ওলাব লাগিব ন হাফ ফ্ৰাই যদি ফুল ফ্ৰাই কৰা যায় তেতিয়াহ'লে তাৰ মানে আচল টেষ্টটো পোৱাই নাযায় আৰু মই সেইটো কাৰণে যিকোনো জোল বনাবলৈ হ'লে সদায় হাফ ফ্ৰাই কৰোঁ মোৰ এইখিনি হৈছে আৰু এটা বাটিত ধুনীয়াকৈ উলিয়াই লওঁ এই তেলবিলাক যে চিটিকি পৰে পায় ভয় লাগে মোৰ মাছ চাছ ফ্ৰাই কৰিবলৈ এইটো হাফ ফ্ৰাই মাছ হৈ গৈছে এতিয়া এই আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো আমি বনাই লওঁ আৰু এটা কথা হ'ল দেই মই এই আলুটো ভাতত দি থৈছিলোঁ মানে বইল হ'বলৈ আৰু এক্সট্ৰাকৈ বইল কৰা নাই এতিয়া মই এই পেষ্টটো বনাই ল'লোঁ মিক্সিত দিয়া নাই দেখিছেনে খুন্দি লৈছোঁ আৰু এইটো বইল কৰি দিছিলোঁ নহয় এইটো ঠাণ্ডা হৈছে আৰু অলপ অলপ এইটো পূৰা সানি ল'ম এতিয়া এইটো এনেদৰে সানি লৈছোঁ মই এইকেইটা বস্তু দিয়ে বনাম মই ইয়াত আৰু একো বেছি মছলা এড নকৰোঁ গেছটো ল' ফ্লেমত ৰাখিছোঁ এতিয়া মই এই জিৰা যে আছিলে এই জিৰাকেইটা দি দিলোঁ আৰু এটা শুকান জলকীয়া দিলোঁ আৰু ইয়াত পিঁয়াজ দি দিছোঁ ইয়াতে আদা নহৰু পেষ্টটো দি দিলোঁ এইটো এতিয়া ৰঙচুৱা হোৱালৈকে মই লৰাই থাকিম অলপ নিমখ দি দিওঁ নিমখটো দিলে মানে পিঁয়াজটো সোনকালে সিজি যায় আৰু দেখিছেনে এনেকুৱা হওঁতে এই আলুখিনি ইয়াত দি দিছোঁ লৰাই আছোঁ হালধি দিলোঁ নিমখ দিলোঁ আৰু ইমানখিনিমান জিৰা দিলোঁ আৰু এতিয়া ভালকৈ লৰাই দিলোঁ হ'লেই আৰু এতিয়া মিশ্ৰণখিনি ঢালি দিয়াৰ পাছত মাছটো দি দিয়াৰ পাছত অলপ উতল আহিব আৰু হৈ যাব এই যে মিশ্ৰণখিনি আছিলে ইয়াত নিজৰ জোখ অনুপাতে পানী ঢালি দিওঁ আমাৰ কম মানুহ সেইটো কাৰণে কমকৈ দিছোঁ ইয়াতে ঢালি দিম আৰু যে এই মাছকেইডোখৰ আছিলে যে ইয়াতে দি দিলোঁ ইয়াতে হৈ গ'ল আৰু অলপমান উতল অহাৰ পাছত ৰাখি থৈ দিম আৰু ইয়াত থকা মই জলকীয়াটো পেলাই দিওঁ দেই তাৰমানে বেছি জ্বলা হ'লে আমাৰ তাই নাখায় বহুত বেছি এতিয়া কালাৰ আহিছে দেখিছেনে ইমান ধুনীয়া লাগিছে এতিয়া মোৰ গৰম গৰম মানিমুনি আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল আজি মোৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব থেংক ইউ